সাহস ঠিক আপুনি ক'ব নোৱাৰে ভুল হৈছে এইটো দুঃসাহস আচলতে যিদিনা আমি ইয়াৰ দায়িত্ব লৈছিলোঁ সেইদিনা এইটো দুঃসাহসেই আছিলে কিন্তু আজিৰ তাৰিখত আমি প্ৰত্যেক বছৰে এই চেম্পিয়নশ্বিপ পাতিব পৰাৰ সাহস আমি গোটাই ল'লোঁ যোগাসন ভাৰতৰ এই খেল আমি অনাৰ মূল কাৰণ হ'ল অসমৰ ল'ৰা ছোৱালীক আমি এক প্লেটফৰ্ম দিয়াৰ কাৰণে কাম কৰিছোঁ আমাৰ আগত অলিম্পিক আছে আমাৰ আগত খেলো ইণ্ডিয়া ইউথ গেমছ আছে নেশ্যনেল গেমছ আছে আমি পাতি দিম ডাঙৰ কথা এজন অসমৰ ৰাজ্যৰ অসমহেন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোৱা এটা নেশ্যনেল চেম্পিয়নশ্বিপ পাতি দিম কেনেকৈ পাতে কি কথা তেখেতৰ কথা অলপ নিগেটিভ কথাও মই কওঁ যে সেই প্ৰশিক্ষকসকলক মেণ্টেলি টৰ্চাৰো কৰি আছে দুই এজনে যে প্ৰশিক্ষণ যাতে বেয়া হয় গতিকে আমি তেওঁলোকক মটিভেট কৰি আছোঁ কাউন্সেলিং কৰি আছোঁ যাতে আমাৰ প্ৰশিক্ষণটো ধুনীয়াকৈ চলি থাকে আৰু ঈশ্বৰে কৰিলে বাকীখিনি আমি সম্পূৰ্ণ কৰিছোঁ আমি ছেকেণ্ড বেষ্ট টিমো হ'ব লাগে নমস্কাৰ গগো স্পৰ্টছ এনিৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ অহা 10 পৰা 14 নৱেম্বৰলৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে জুনিয়ৰ আৰু সাব জুনিয়ৰ পৰ্যায়ৰ পঞ্চম সংখ্যক যোগা নেশ্যনেল আৰু এয়া অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলৈ গৈ আছে আজি আমি এই চেম্পিয়নশ্বিপৰ সবিশেষ পাতিবৰ কাৰণে আজি আহি বেলতলাৰ চাৰ্ভেস্থিত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ মোৰ লগত উপস্থিত আছে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি বিকাশ গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ যিহেতু পঞ্চম সংখ্যক জুনিয়ৰ আৰু সাব জুনিয়ৰ পৰ্যায়ৰ নেশ্যনেল পাতিবৰ কাৰণে গৈ আছে যোগাৰ গতিকে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছে অলপ জানিব বিচাৰিছোঁ আমি ইতিমধ্যে যেটো আপুনি উল্লেখ কৰিলে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম আমি ইতিমধ্যে বুক কৰিছোঁ আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিমন্ত্ৰণ ক্ৰমে তেখেতৰ লগতো আলোচনা হৈছে আৰু তেখেতে ইতিমধ্যে এই নেশ্যনেল চেম্পিয়নশ্বিপ যোগাসন স্পৰ্টছৰ সাব জুনিয়ৰ জুনিয়ৰ পঞ্চম বৰ্ষৰ এইবাৰ প্ৰতিযোগিতা হ'ব এই প্ৰতিযোগিতাত সম্পূৰ্ণ সহযোগিতা অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে আৰু নিজেই তেখেতে আলোচনা কৰিবলৈ আমাক মাতি লৈ গৈছিলে আৰু সেই অনুযায়ী মাননীয় ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউ মাননীয় ক্ৰীড়া বিভাগৰ সচিব কৌশৰী হিলালী মহাশয় তাৰ লগত আমাৰ যুটীয়া সচিব সুৰজিৎ সোণোৱাল ছাৰ আৰু মাননীয় ক্ৰীড়া বিভাগৰ সঞ্চালক প্ৰদীপ টেমুং ডাঙৰীয়া তেখেতে আজিও আমাৰ লগত আলোচনাত মিলিত হৈছে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে অসমৰ ক্ৰীড়া সংগঠনসমূহৰ এক উমৈহতীয়া সংগঠন অসম অলিম্পিক সন্থা অসম অলিম্পিক সন্থায়ো এই চেম্পিয়নশ্বিপ ৰাষ্ট্ৰীয় পৰ্যায়ত যেহেতু যোগাসন স্পৰ্টছক ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰি আছে আৰু অনাগত 2036 চনত অলিম্পিকত ইয়াৰ অন্তৰ্ভুক্তিৰ কাৰণে ভাৰত চৰকাৰে চেষ্টা কৰি আছে 2026 চনত এছিয়ান গেমছতো ইয়াৰ অন্তৰ্ভুক্তি হ'ব গতিকে ইয়াৰ এতিয়া ইয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ কথাও আহি গৈছে আৰু ইয়াৰ গুৰুত্ব অপৰিসীমভাৱে বৃদ্ধি পাইছে যিহেতু ইয়াত পদকৰ সংখ্যাও যথেষ্টখিনি আছে গতিকে অসম অলিম্পিক সন্থাই নহয় আমি বিভিন্ন ধৰণৰ দল সংগঠনৰ ওচৰলৈ গৈছোঁ আৰু প্ৰত্যেকেই আমাৰ ইয়াত একেলগ হৈ পেলাই আমাৰ এছ'চিয়েশ্যনে একেলগ হৈ কাম কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু বহু সংখ্যকে আমাৰ কাৰ্যালয়ত ইতিমধ্যে ইয়াত আহি আলোচনাত মিলিত হৈছে যেহেতু যোগাসন ভাৰতৰ অধীনত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে যোগাসন ভাৰতে আৰ্থিকভাৱে কিদৰে সহযোগিতা কৰিব বা অসম চৰকাৰে আপোনালোকক কিদৰে সহযোগিতা কৰিব যোগাসন ভাৰতৰ পৰা ইয়াত যিটো আমাৰ টেকনিকেল যিটো গাইডলাইন্স টেকনিকেল যিটো সহযোগিতা সেইটো সম্পূৰ্ণ যোগাসন ভাৰতৰ তত্ত্বাৱধানত খেলখন পৰিচালনা হ'ব আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে সম্পূৰ্ণ সহযোগিতা থাকিব আমি অসম চৰকাৰৰ সহযোগিতাতে পৃষ্ঠপোষকতাত এই খেলখন আমি পৰিচালনা কৰিবলৈ আগবাঢ়িছোঁ কিন্তু আমি বিভিন্ন ধৰণৰ কৰ্পৰেট গোষ্ঠী বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতো আমি আলোচনা কৰিছোঁ আৰু তেখেতসকলেও এতিয়ালৈকে আমাক ইতিবাচক সঁহাৰি জনাই আছে যেহেতু ল'ৰা ছোৱালীৰ কথা যেহেতু অলিম্পিকৰ মেডেলৰ কথা আৰু যেহেতু যোগাসন ক্ৰীড়া হ'ল শাৰীৰিক মানসিক আৰু আধ্যাত্মিক দিশৰ লগত জড়িত এতিয়ালৈকে যাৰে ওচৰত গৈছোঁ আমি কাৰো পৰা বিমুখ হ'ব লগা হোৱা নাই আৰু এইখন টুৰ্ণামেণ্ট অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ সমাগত যিখন খেলো ইণ্ডিয়া ইউথ গেমছ আহি আছে তাৰ কাৰণেও চিলেকশ্যন কৰা হ'ব এই টুৰ্ণামেণ্টৰ যোগেদি গতিকে কি ক'ব এই সন্দৰ্ভত
এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক খেলো ইণ্ডিয়া ইউথ গেমছৰ কাৰণে যিখিনি এথলিট যোগাসন স্পৰ্টছৰ সেইখিনি ইয়াৰ পৰাই বাছনি হ'ব আমি যেটো অসমত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ নিশ্চয়কৈ আমি ঘৰুৱা যিখন আমাৰ জলবায়ু ঘৰুৱা খোৱা বোৱা কৰি পেলাই আমাৰ ল'ৰা ছোৱালীখিনি খেলিব আমি এবাৰ পদক আশা কৰিছোঁ আৰু আমি সিলেকশ্যন আশা কৰিছোঁ অনাগত খেলো ইণ্ডিয়া ইউথ গেমছৰ কাৰণে আৰু অসমৰ খেলুৱৈখিনি অলৰেডি বাছনি হৈ গৈছে ষ্টেট চেম্পিয়নশ্বিপ যিহেতু হৈ গ'ল আপোনালোকৰ ৰাজ্যিক প্ৰতিযোগিতা যিখন আমাৰ যোৱা ছেপ্টেম্বৰ প্ৰথম সপ্তাহত হ'ল তাত আমাৰ প্ৰতিযোগীখিনি আমাৰ বাছনি হ'ল আৰু তেওঁলোকৰ কাৰণে এক প্ৰস্তুতি শিবিৰ আমি ৰাখিছোঁ 25 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ কিমানমান খেলুৱৈ সমাৱেশ হ'ব বুলি আশা কৰিছে আপোনালোকে কিছুমান আমি যেটো আমাৰ হিচাপ আমি প্ৰায় 1200 আহিব লাগে কিন্তু শেষ মুহূৰ্তত পৰীক্ষা ঘৰুৱা অসুবিধা টিকেটৰ অসুবিধা বিভিন্ন কাৰণত কমি যায় আমি প্ৰায় 1000 খেলুৱৈ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ 30খন ৰাজ্যৰ পৰা ইয়াত সমবেত হ'ব বুলি আমি আশা কৰি আছোঁ আৰু সেই অনুযায়ী তেওঁলোকৰ থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা আমি সম্পূৰ্ণ কৰি পেলাইছোঁ যেহেতু জুনিয়ৰ আৰু সাব জুনিয়ৰ পৰ্যায়ত অনুষ্ঠিত হ'ব খেলসমূহ গতিকে কি ইভেন্ট অনুষ্ঠিত হ'ব ইয়াৰ অন্তৰ্গত ইয়াত আমাৰ হ'ব আৰ্টিষ্টিক ছিংগল আৰ্টিষ্টিক পেয়াৰ ৰিদমিক পেয়াৰ ট্ৰেডিশ্যনেল আৰু আৰ্টিষ্টিক গ্ৰুপ ইভেণ্ট হ'ব আৰু থকা খোৱাৰ ব্যৱস্থাটো কিদৰে কৰিছে ক'ত কৰা হৈছে গোটেইখিনি থকা খোৱাৰ কাৰণে আমি এথলিটৰ কাৰণে বিভিন্ন ডৰমিটৰী ব্যৱস্থা অসম চৰকাৰ সেইখিনি আমি তেখেতসকলৰ পৰা লৈছোঁ আৰু তেখেতসকলে সেইখিনি আমাক দিছে ব্যৱহাৰ কৰিবৰ কাৰণে আৰু পঞ্জীয়ন আৰম্ভ হৈছে নেকি বা পঞ্জীয়ন প্ৰক্ৰিয়াটো কিদৰে কৰিব ইতিমধ্যে পঞ্জীয়নৰ লিংকটো মুকলি কৰি দিয়া হৈছে 25 অক্টোবৰ শেষ দিন আমাৰ সব গোটেইখিনি অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু যেহেতু যোগাসন ভাৰতৰ অধীনত অনুষ্ঠিত হ'বলৈ গৈ আছে এখন টুৰ্ণামেণ্ট গতিকে যোগাসন ভাৰতৰ তৰফৰ পৰাও আপোনালোকৰ মানে আমাৰ অসমলৈ আপোনালোকৰ কাৰ্যালয় ইতিমধ্যে পদাৰ্পণ কৰিছে এগৰাকী বিষয়ববীয়াই গতিকে সেই সন্দৰ্ভত কি ক'ব কিদৰে তেখেতসকলে কামখিনি আগবঢ়াই নিছে হয় শ্ৰেয়স মাৰ্কেণ্ডেও যিজন আমাৰ যোগাসন ভাৰতৰ ছেক্ৰেটেৰিয়েটৰ ছেক্ৰেটেৰী হয় তেওঁ স্পৰ্টছ কনচালটেণ্ট হয় তেওঁ NISৰ প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী অভিজ্ঞ প্ৰশিক্ষকো হয় আৰু তেওঁ এগৰাকী পুৰণা এথলিট হয় আমাৰ যোগাসন স্পৰ্টছৰ আৰু তেওঁৰ টেকনিকেল সাইডটোত তেওঁৰ যথেষ্ট নলেজ আছে আৰু ইতিমধ্যে আমাৰ 4খন সাব জুনিয়ৰ চেম্পিয়নশ্বিপ হৈ গৈছে আমাৰ 4খন সিনিয়ৰ চেম্পিয়নশ্বিপ হৈ গৈছে আমাৰ খেলো ইণ্ডিয়া ইভেণ্ট হৈ গৈছে সকলোবিলাক পৰিচালনাৰ ক্ষেত্ৰত তেওঁৰ এক অৰিহণা আছে আৰু তেওঁকে আমি আমন্ত্ৰণ কৰি আনিছোঁ যোগাসন ভাৰতৰ পৰা তেওঁক পঠিয়াইছে যোৱা 3 দিন ধৰি আমাৰ গুৱাহাটী কাৰ্যালয়ত তেওঁ বাহৰ পাতি আছে আমাৰ কাৰ্যকৰ্তাসকলৰ লগত ভাগে ভাগে তেওঁ বৈঠকত বহিছে আৰু ভেনুবিলাক চাই তেওঁ ইতিমধ্যে আমাৰ যেটো টেকনিক্যাল ব্যৱস্থা কাৰিকৰী যিখিনি আমাৰ সা সুবিধা সেইখিনি আমাৰ প্ৰস্তুতিৰ বুজ লৈছে আৰু তেওঁ অতি সন্তুষ্ট আমাৰ ৰাজ্যিক কমিটিৰ যিখিনি আমাৰ ব্যৱস্থা আমি কৰিছোঁ সেইখিনি তেওঁ সম্পূৰ্ণ সন্তুষ্ট বেছি দিন নাই মাজত গতিকে কিদৰে আপোনালোক আগবাঢ়িছে কিমান প্ৰস্তুতি আগবাঢ়িছে মানে আৰু কিমানখিনি কৰিব লগা আছে বা আপোনালোকে কিমান দিনৰ পৰা এই কাৰ্যালয়ত অহৰ্নিশে কাম কৰি আছে আমি প্ৰায় 6 মাহ হ'ল আমি এই কাৰ্যালয়টো লোৱা আৰু আমি প্ৰায় মাজে মাজে আহি আছিলোঁ কিন্তু যেতিয়া আমাৰ এই দিনটো নেশ্যনেলৰ পৰা ধাৰ্য কৰি দিয়া হ'ল তাৰপিছত আমি সদায় আহিছোঁ ইয়াতে কালিও আমাৰ 10টা বাজিছে ৰাতিপুৱা আমি 10:30 11টাত গোট খাওঁ ৰাতি 8টা 10টালৈকে আমি ইয়াত কাম কৰা মানে প্ৰস্তুতিৰ কাম আৰু যাতে আমাৰ বিভিন্ন ঠাইৰ পৰা অহা যেহেতু 10 বছৰ বয়সৰ পৰা ল'ৰা ছোৱালী আহিব তেওঁলোকৰ খোৱা বোৱাৰ কথাটো আছে তেওঁলোকৰ হস্পিটেলিটি কথা তেওঁলোকৰ স্বাস্থ্যৰ কথা চিকিৎসাৰ কথা তেওঁলোকৰ খোৱা বোৱাৰ ৰুচি ঘৰত মাক দেউতাকে খুৱায় মাক দেউতাক লগত নাহে ইয়াতে কোচ আহিব মেনেজাৰ আহিব তেওঁলোকৰ সম্পূৰ্ণ আমাৰ তেওঁলোকৰ যেটো খোৱাৰ ৰুচি সেইখিনিলৈকে চোৱাৰ আমাৰ এটা দায়িত্ববদ্ধতা পৰে আৰু কিন্তু আমি তাৰ লগত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ অসমৰ যেটো খাদ্য সম্ভাৰ আমি দৈ চিৰা কোমল চাউল আমাৰ লাড়ু পিঠা লস্কৰা গমৰ লাডু আমি হুৰুম আখৈ মুড়ি সব আমাৰ জলপানত ৰাখিছোঁ আমাৰ লাঞ্চ ডিনাৰ যেটো দুপৰীয়াৰ ভোজন থাকিব ৰাতিৰ ভোজন থাকিব তাত আমলখিৰ জোল ভেদাইলতা ঢেকীয়া শাক কচু আঞ্জা আমি যিমানখিনি পাৰোঁ আমাৰ বস্তু আমি খুৱাবলৈ চেষ্টা কৰিম আমাৰ এটা চিনাকি দিবলৈ চেষ্টা কৰিম আৰু যিহেতু খেলসমূহত সাধাৰণতে মোমেণ্টটো দিয়া যায় চিন এটা দিয়া যায় আমি আমাৰ মোমেণ্টটো ইতিমধ্যে ঠিক কৰিছোঁ অসমৰ ৰাইজে আমাৰ শুনি ভাল পাব প্ৰত্যেকজন উইনাৰক আমি এখন গামোচাৰে বৰণ কৰিম ফুলাম গামোচাৰে আৰু সেই গামোচা আমি অসম চৰকাৰৰ সিদ্ধান্ত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ সিদ্ধান্ত মৰ্মে আমি শুৱালকুছিৰ শিপিনীয়া বোৱা গামোচাহে আমি ইয়াত ব্যৱহাৰ কৰিম
যিসকল অতিথি আহিব তেওঁলোকক আমি গামোচাৰে বৰণ কৰিম, জাপিৰে বৰণ কৰি আমাৰ গড়ৰ এক প্ৰতীক চিহ্ন আমি দিম, এক সৰু আমি কাঠৰ নক্সা আমি তেওঁলোকক দিম, আৰু গোটেই এথলেটছখিনিক আমি গামোচা দিম। যিহেতু সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে নেশ্যনেল চেম্পিয়নশ্বিপ, গতিকে নেশ্যনেল চেম্পিয়নশ্বিপ মানে অনুষ্ঠিত কৰাটো ইমান সহজ নহয়। আপোনালোকে সেই সাহসটো কিদৰে আনিছিলে মনলৈ, বা কিদৰে আপোনালোকে ভাবিলে যে এখন অসমত যোগাসনৰ নেশ্যনেল চেম্পিয়নশ্বিপ পাতিব লাগে? হয়, সাহস আচলতে আমি গুৰুৰ তত্ত্বাৱধানত আমি কাম কৰা মানুহ। আমি বিভিন্ন সত্ৰাধিকাৰসকলৰ লগত থাকি আমি বিভিন্ন অনুষ্ঠান আমি কৰিছোঁ, দেখিছোঁ। স্বামী ৰামদেৱজীৰ লগত আমি কাম কৰিলোঁ, বহুত 1 লাখ মানুহৰ সমাৱেশো আমি কৰিছিলোঁ। আৰু যোগাসন ভাৰতৰ এই খেল আমি অনাৰ মূল কাৰণ হ'ল অসমৰ ল'ৰা ছোৱালীক আমি এক প্লেটফৰ্ম দিয়াৰ কাৰণে কাম কৰিছোঁ। আমাৰ আগত অলিম্পিক আছে, আমাৰ আগত খেলো ইণ্ডিয়া ইউথ গেমছ আছে, নেশ্যনেল গেমছ আছে, আৰু সাহস ঠিক আপুনি ক'ব নোৱাৰে, ভুল হৈছে, এইটো দুঃসাহস আচলতে। যিদিনা আমি ইয়াৰ দায়িত্ব লৈছিলোঁ সেইদিনা এইটো দুঃসাহসেই আছিলে, কিন্তু আজিৰ তাৰিখত আমি প্ৰত্যেক বছৰে এই চেম্পিয়নশ্বিপ পাতিব পৰাৰ সাহস আমি গোটাই ল'লোঁ। যিহেতু অসম চৰকাৰ, ক্ৰীড়া বিভাগ, যুৱ কল্যাণ বিভাগ, অসম অলিম্পিক সন্থা, বিভিন্ন যাৰ ওচৰলৈ গৈছোঁ তেখেতসকলে আমাক নিৰাশ কৰা নাই। আৰু প্ৰত্যেকখন জিলাৰ সভাপতি সম্পাদকসকলে ইয়ালৈ আহি পেলাই, গুৱাহাটীলৈ আহি আমাৰ কাৰ্যালয়ত কেনেধৰণে কাম কৰিব লাগে তাৰ বুজ লৈ গৈছে, কাম কৰি গৈছে। আৰু তেওঁলোকে 3 দিন আগতৰ পৰাই আহি গুৱাহাটীত আহি বাহৰ পাতিব। আৰু ভলণ্টিয়াৰ্ছ, স্বেচ্ছাসেৱক, আপুনি আচৰিত পাব যে আজি 200 পাৰ হৈ গৈছে, আমাৰ ভলণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেওঁলোকে স্বেচ্ছাসেৱক হিচাপে কাম কৰিব ইয়াতে। থকা খোৱা তেওঁলোকে আমি দিলেও নিদিলেও তেওঁলোকে নিজাভাৱে ব্যৱস্থা কৰি ল'ব। এইটো এটা ডাঙৰ আমাৰ টিম ৱৰ্ক, বহুত ডাঙৰ ভগৱানৰ আশীৰ্বাদ যে 200 স্বেচ্ছাসেৱকে নাম ভৰ্তি কৰিছে, তেওঁলোকে ইয়াতে কাম কৰিব আহি পেলাই, বহুত ডাঙৰ কথা। যেতিয়া ষ্টেট চেম্পিয়নশ্বিপ চলি আছিলে শেহতীয়াভাৱে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত, তেতিয়া ক্লজিং চেৰিমনিত হয়তো আপুনি নাছিলে, সেইটো সময়ত আপুনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ আহিছিলে, কাৰণটো আছিলে নেশ্যনেল চেম্পিয়নশ্বিপ। গতিকে আপোনাক নিশ্চয়কৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, নিশ্চয়কৈ তেখেতৰ ফালৰ পৰা আপুনি প্ৰতিশ্ৰুতি লাভ কৰিছে, যাৰ বাবে আপুনি এই ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হৈছে। তেখেতে সুধিলে যে যোগাসন ক্ৰীড়াৰ উন্নতিৰ কাৰণে কি কৰিব লাগে অসম চৰকাৰে। মই তেতিয়া কৈছিলোঁ যে আমি 2036 চনৰ ৰোড মেপ লৈ আগবাঢ়িছোঁ। আজিৰ তাৰিখত যোগাসন স্পৰ্টছৰ উন্নতিৰ কাৰণে কি কৰিব লাগে 3 বাৰ সুধিছে তেখেতে। গুৰুত্বপূৰ্ণ কথা এটা, ইমান ব্যস্ততাপূৰ্ণ জীৱন, ইমানখিনি কাম থাকে, তাৰ মাজত যোগাসন স্পৰ্টছৰ কাৰণে কি কৰিব লাগিব। মই কৈছোঁ আমাৰ ইমিডিয়েট আমাৰ লক্ষ্য হ'ল নেশ্যনেল চেম্পিয়নশ্বিপ। হ'ব, পাতিব লাগে, মই পাতিম। বোলে আপুনি কেনেধৰণে, আমি পাতি দিম, ডাঙৰ কথা। এজন অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী কোৱা এটা নেশ্যনেল চেম্পিয়নশ্বিপ পাতি দিম, কেনেকৈ পাতে কি কথা তেখেতৰ কথা। সেইটো যোগাযোগ হৈ আছে, আৰু বিভিন্ন সূত্ৰে তেখেতৰ লগত সম্পূৰ্ণ যোগাযোগ চলি আছে। যিহেতু অপেনিং চেৰিমনি বা ক্লজিং চেৰিমনিত কোন আহিব, কেন্দ্ৰীয় মন্ত্ৰী বা এনেকুৱা ধৰণৰ, বা অসমৰ CMO হয়তো থাকিব অপেনিং চেৰিমনি, কোন আহিব, কিবা কথা পতা চলিছে নেকি? আমি আশাবাদী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰৰ 4 গৰাকী মন্ত্ৰীৰ লগত আমাৰ আলোচনা হৈছে, 2 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগত আমাৰ যোগাযোগ হৈছে, আৰু আমাৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ লগতো আমাৰ কালি যোগাযোগ হৈছে। কোন আহিব আমি এতিয়াও ক্লিয়াৰলি পোৱা নাই, কিন্তু আমাৰ ৰাইজৰ প্ৰতিনিধিসকল নিশ্চয় থাকিব, আৰু বিভিন্ন ক্ৰীড়া সংগঠনৰ সংগঠকসকলক আমি নিমন্ত্ৰণ কৰিম, আৰু গুৱাহাটীত থকা আমাৰ নেশ্যনেল বা বিভিন্ন ক্ৰীড়াংগনৰ বা যিসকল নামজ্বলা ক্ৰীড়াবিদ, প্ৰতিষ্ঠিত ক্ৰীড়াবিদ, তেখেতসকলক আমি নিমন্ত্ৰণ কৰিম। যিহেতু আপুনি উল্লেখ কৰিছে যে অসমৰ যোগ খেলুৱৈসকলৰ কাৰণেই আপোনালোকে এখন অসমত পাতিছে বা গুৱাহাটীত পাতিবলৈ গৈ আছে, যিহেতু খেলো ইণ্ডিয়া ইউথ গেমছো আহি আছে, গতিকে অসমৰ পৰা নিৰ্বাচিত খেলুৱৈসকলে যদি অভিলেখ সংখ্যক পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনে, নিশ্চয়কৈ ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত এয়া সম্ভৱ হৈ উঠিব। গতিকে অসমৰ খেলুৱৈসকলৰ কাৰণে এটা সুবৰ্ণ সুযোগ হ'ব এয়া। সুবৰ্ণ সুযোগ। আৰু এতিয়া প্ৰশিক্ষকসকলক, যিকেইজন প্ৰশিক্ষক আছে তেওঁলোকক অলপ নিগেটিভ কথাও মই কওঁ যে সেই প্ৰশিক্ষকসকলক মেণ্টেলি টৰ্চাৰো কৰি আছে 2-এজনে, যে প্ৰশিক্ষণ যাতে বেয়া হয়। গতিকে আমি তেওঁলোকক মটিভেট কৰি আছোঁ, কাউন্সেলিং কৰি আছোঁ, যাতে আমাৰ প্ৰশিক্ষণটো ধুনীয়াকৈ চলি থাকে। আৰু
ঈশ্বৰে কৰিলে বাকীখিনি আমি সম্পূৰ্ণ কৰিছোঁ আমি ছেকেণ্ড বেষ্ট টিমো হ'ব লাগে যেহেতু অসমৰ খাদ্য খাব ল'ৰা ছোৱালী অসমৰ জলবায়ু অসমৰ বৰষুণ অসমৰ ৰ'দ তেওঁলোকে পাব ইয়াত কোনো ধৰণৰ নেগেটিভিটি নাই আৰু তেওঁলোকৰ কাৰণে আমি কোনোদিন হোৱা নাছিলে আমি 5 দিনীয়া এক প্ৰশিক্ষণ শিবিৰ তেওঁলোকৰ কাৰণে পাতিছোঁ মাজত বেছি দিন নাই গতিকে যিসকল খেলুৱৈ এই নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব বিচাৰিব অসম লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু যোগ খেলুৱৈসকল আহিব তেখেতসকলক উদ্দেশ্যি আপুনি শেষত কি আহ্বান জনাব বিচাৰিব আহক অসম এক প্ৰাকৃতিক দেশ সূৰ্য উঠা দেশ ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অসমতে সূৰ্য প্ৰথম উদয় হয় আৰু ইয়াত আমাৰ প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আমি এটা দিন ৰাখিছোঁ খেলুৱৈসকলৰ কাৰণে যাতে আমি গুৱাহাটীৰ নৈসৰ্গিক দৃশ্য গুৱাহাটীৰ ওচৰে পাজৰে থকা আমাৰ যিসমূহ চাব লগা জেগা ঠাই আছে সেইখিনিও আমি তেওঁলোকক দৰ্শন কৰাবলৈ চেষ্টা কৰিম অসমৰ খাদ্যৰ জুতি দিবলৈ তেওঁলোকক চেষ্টা কৰিম আৰু আমি যিহেতু অতিথিপৰায়ণ দেশ ৰাজ্য বুলি অসমৰ এক সুনাম আছে আমি সেইকাৰণে ভলণ্টিয়াৰ্ছখিনি ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিছোঁ যাতে অতিথিপৰায়ণতাত আমি কোনো কাৰণতে পিছ হুহুকি নাহোঁ আৰু তেওঁলোকক আমি পুঁজি লৈ চোৱা নাই আমি বাজেট লৈ চোৱা নাই আমি টকা পইচা কিমান আহিব সেইটো লৈ চোৱা নাই কিন্তু এথলিটৰ সুবিধাখিনি আমি চাইছোঁ আৰু যিখিনি টেকনিকেল অফিচিয়েল বহুত কষ্ট কৰে কোচ মেনেজাৰ তেওঁলোকৰ ভৰসাতে ল'ৰা ছোৱালীখিনি আহে তেওঁলোকৰ কাৰণে সৰ্বাত্মক সুবিধা আমি বেলেগ ৰাজ্যৰ যিখিনি কৰিলে সেইখিনিতকৈ বেছি দিবলৈ আমি চেষ্টা কৰি আছোঁ আমি আশা কৰিম পঞ্চম সংখ্যক সাব জুনিয়ৰ যোগা নেশ্যনেল চেম্পিয়নশ্বিপ অসমত সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিছোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ গগ' স্পৰ্টছ এনেই আমাৰ যোগাসন স্পৰ্টছে নহয় সকলো ক্ৰীড়া সংগঠন সকলো ক্ৰীড়াবিদক সকলো খেলুৱৈৰ উন্নয়নৰ কাৰণে অহৰ্নিশে কাম কৰি আছে গগ' স্পৰ্টছ এনেৰ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জনালোঁ নিশ্চয়কৈ এয়া আছিল সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি বিকাশ গোস্বামী ডাঙৰীয়া ইতিমধ্যে তেখেতে উল্লেখ কৰিলে যিহেতু অহা 10 পৰা 14 নৱেম্বৰলৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে পঞ্চম সংখ্যক জুনিয়ৰ সাব জুনিয়ৰ যোগাসন নেশ্যনেল গতিকে আমি আশা কৰিম এই প্ৰতিযোগিতা সাফল্যমণ্ডিত হওক লগতে অসমৰ অভিলেখ সংখ্যক যোগ খেলুৱৈ এই প্ৰতিযোগিতাত পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগ' স্পৰ্টছ এনি ধন্যবাদ